নমস্কাৰ অসম চৰকাৰৰ ফালৰ পৰা নতুন এটা ভেকেঞ্চি আহিছে যিটোৰ কাৰণে আপুনি কোনো ধৰণৰ এক্সাম দিব নালাগে এটা ইণ্টাৰভিউ হ'ব তাৰ পৰা আপোনাৰ সিলেকশ্যন কৰিব আৰু এই ভেকেঞ্চিনো ক'ত ওলাইছে সকলোবিলাক ভিডিঅ'তে জনাই দিম চ' ভিডিঅ'টো শেষলৈকে চাব চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়া যদি চাওঁ তেন্তে আমি গ্ৰেড 4ৰ কাৰণে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ কোকৰাঝাৰৰ ফালৰ পৰা এটা ভেকেঞ্চি ৰিলিজ কৰিছে আৰু ইয়াত যদি চাওঁ তেন্তে 8 পাছ হ'ব লাগিব আপুনি মিনিমাম আৰু এই যিটো জবটো হয় এইটো আছাম গভ জব হয় অফলাইন যোগেদি আবেদন কৰিব লাগিব পে স্কেলটো থাকিব 12,000 পৰা 52,000 টকা আৰু গ্ৰেড পে 3,900 টকা আৰু ইয়াত বয়সৰ সীমা আপুনি 40 বছৰ 45 বছৰ 43 বছৰ আপ টু এক্স ছাৰ্ভিচমেন PWD কেণ্ডিডেট হ'লে আপুনি 50 বছৰলৈকে আবেদন কৰিব পাৰিব 18 বছৰৰ পৰা আৰু ইয়াৰ কাৰণে আপোনালোকে 8 পাছ হ'ব লাগিব আৰু যদি আপুনি 12 পাছতকৈ ওপৰ হয় তেতিয়া নোৱাৰিব তেতিয়া আপুনি 8 পাছ 9 পাছ 10 পাছ 11 পাছ হ'লে আপোনালোকে ইয়াৰ কাৰণে এলিজিবল হ'ব আৰু ইয়াত আপোনালোকে কেনেকৈ আবেদন কৰিব সেইটো জনাই দিছোঁ আবেদন কৰিবলৈ